কম সৰ্বশিক্ষা অভিযান মিছনৰ যিটো বিভাগৰ হেমাহিৰ কাৰণেহে আমি ৰখি আছোঁ, কিন্তু চৰকাৰীভাৱে কিন্তু নিৰ্দেশনা স্পষ্ট আছে। দিছপুৰৰ পৰা সম্পূৰ্ণ নিৰ্দেশনা আছে যে তেওঁলোকক ৰেগুলাৰ সমপৰ্যায়ত দৰমহা দিব লাগে, এইবুলি স্পষ্ট নিৰ্দেশনা আছে। তাৰ পিছতো কিন্তু তেওঁলোকে এইটো দিয়া নাই। গতিকে টাইম স্কেল যে আপোনালোকে নিশ্চয় জানে তাকে যে আমাৰ MACPS বুলি কয় টাইম স্কেল, কিন্তু সেই আইনখনো কিন্তু এই নিয়মৰ ক্ষেত্ৰত খুব ভালদৰে প্ৰযোজ্য হোৱা নাই। বহুত তেওঁলোকে আইন বনাইছে, চৰকাৰে ঠিকেই আইনখন বনাইছে, খুব সুন্দৰভাৱে বনাইছে, আমি সহযোগো কৰিছিলোঁ। আৰু সেই আইনমতে কিন্তু আমাৰ বহুত শিক্ষকে এতিয়াও পোৱা নাই। জিৰ' ইঞ্চুৰেঞ্চ এটা স্কিম এখন বনাইছিলে, তাত মানে কোনো ধৰণৰ আমি দিব নালাগে, প্ৰিমিয়াম দিব নালাগে। যদি আমাৰ শিক্ষকৰ কিবা কাৰণত বা শিক্ষক বুলি নহয় যিকোনো কৰ্মচাৰী এজনে মৃত্যুবৰণ কৰে কৰ্মৰত অৱস্থাত, তেতিয়াহ'লে তেওঁক 80 লাখলৈকে 1 কোটি টকালৈকে তেওঁৰ এটা বীমাৰ ব্যৱস্থা কৰিছে, এইটো চৰকাৰীভাৱে। গতিকে আমাৰ সেই বেনিফিটটো আমি লাভ কৰিব পৰা নাই। প্ৰতি বছৰে শিক্ষক দিৱস 5 ছেপ্টেম্বৰত হয়, আৰু শিক্ষক দিৱসৰ দিনা জিলা ভিত্তিত আৰু ৰাজ্যিক ভিত্তিত আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ শিক্ষকৰ এটা কৃতি শিক্ষকৰ বঁটা এটা দিয়াৰ ব্যৱস্থা আছে। কিন্তু আমাৰো যে 13 বছৰ হ'ল এই চৰকাৰৰ অধীনত কাম কৰাৰ, আমি লক্ষ্য কৰি আহিছোঁ যে ইয়াৰ যিটো পদ্ধতি, যিটো চিলেকশ্যন পদ্ধতি অতি হতাশজনক। অসমৰ শিক্ষা বিভাগ তথা সমগ্ৰ শিক্ষাক আহ্বান জনাইছোঁ যে আপোনালোকে যদি প্ৰকৃতাৰ্থত শিক্ষকক সন্মান কৰিবলৈ জানে, আপোনালোকে যে প্ৰত্যেক বছৰে 5 ছেপ্টেম্বৰৰ দিনাখন শিক্ষক দিৱস চৰকাৰীভাৱে উদযাপন কৰি গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ বুলি যে গুৰু বন্দনা আপোনালোকে আওৰায়, আপোনালোকে যদি প্ৰকৃতাৰ্থত গুৰু বন্দনাৰ মানে ভাৱাৰ্থ আপোনালোকে যদি জানে, তেনেহ'লে 5 ছেপ্টেম্বৰ তাৰিখৰ আগত আমি দাবী জনোৱা এটা হ'লেও সমস্যাৰ সমাধান আপোনালোকে কৰি প্ৰকৃতাৰ্থত শিক্ষকক সন্মান জনাই বুলি আপোনালোকৰ মানে নিস্বাৰ্থ কৰ্মৰ প্ৰমাণ দিয়ক। আৰু যদি নোৱাৰে আমি মাত্ৰ ছেপ্টেম্বৰৰ প্ৰথম প্ৰাৰম্ভিক 10টা দিন আমি অপেক্ষা কৰিম। এই 10 দিনৰ ভিতৰত যদি আমাৰ সমস্যাসমূহৰ সমাধান সূত্ৰ নোলায়, আমাৰ সমস্যাসমূহক যদি কোনো ধৰণৰ গুৰুত্ব দিয়া বা সদিচ্ছা প্ৰদৰ্শন কৰা পৰিলক্ষিত নহয়, তেনেহ'লে 10 ছেপ্টেম্বৰৰ পিছতে আমাৰ অসমৰ প্ৰত্যেকখন জিলাৰ সমগ্ৰ অসমৰ শিক্ষক সমগ্ৰ শিক্ষাৰ কাহিলীপাৰাস্থিত যিটো ৰাজ্যিক কাৰ্যালয় আছে তাৰে সন্মুখত আমি অৱস্থান কৰি আমি গণতান্ত্ৰিক কাৰ্যসূচীৰ আৰম্ভণি কৰিম।